আজিকালি ৰাতি টোপনি নহাটো বহুতৰ বাবে ডাঙৰ সমস্যা। আপোনাৰ বাৰু টোপনিৰ অপেক্ষাত গোটেই ৰাতি পাৰ হয় নেকি? টোপনিৰ অভাৱৰ বাবে আপুনি বহু ৰোগৰ বলিয়া হৈছে নেকি? টোপনি নোহোৱা সমস্যাৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰা উচিত? বৰ্তমান সময়ত মানুহৰ বাবে টোপনিৰ অভাৱ এটা ডাঙৰ ৰোগত পৰিণত হৈছে। ৰাতি ভালদৰে টোপনি নোযোৱাৰ বাবে গোটেই দিনটো শক্তি কম হৈ থাকে আৰু খিংখিঙীয়া হৈ থাকে। টোপনি কম হোৱাৰ বাবে বিপি আৰু অন্যান্য জীৱনশৈলীৰ লগত জড়িত ৰোগো বৃদ্ধি পায়। যদি আপুনিও অনিদ্ৰাৰ বলি হৈছে তেন্তে নিশ্চিতভাৱে এই টিপছবোৰ গ্ৰহণ কৰি চাওক। 1. শোৱাৰ আগত গা ধোৱাৰ বহুতো উপকাৰিতা আছে। শীতকালত ৰাতি গা ধুবলৈ অলপ অসুবিধা হয়, কিন্তু বেছি গৰমৰ দিনত টোপনিৰ আগতে স্বাভাৱিক পানীৰে গা ধুলে টোপনিৰ বাবে উপকাৰী। গা ধোৱাৰ ফলত শৰীৰটো সতেজ অনুভৱ হয়। যদি গা ধোৱা সম্ভৱ নহয় তেন্তে হাত ভৰি ধুই ভালকৈ শুই যাব লাগে। 2. তলুৱাত কিছু তেল দি 2-5 মিনিট সময় মালিচ কৰিলে দ্ৰুত টোপনি অহাত সহায়ক হয়। আচলতে তলুৱাত বহুতো একুপ্ৰেছাৰ পইণ্ট থাকে, য'ত যদি আপুনি যিকোনো তেলে মালিচ কৰে তেতিয়া আপুনি সেইবোৰৰ পৰা সকাহ পাব। মালিচৰ বাবে অলিভ অইল, নাৰিকল তেল বা সৰিয়হৰ তেল দিব পাৰে। 3. টোপনিৰ আগতে একাপ কুহুমীয়া গাখীৰ খালেও সোনকালে টোপনি অহাত সহায়ক হয়। গাখীৰত ক্ৰিপ্টোফেন থাকে, যিয়ে সোনকালে টোপনি অহাত সহায় কৰে। ইচ্ছা কৰিলে এচিকোট হালধি দি কুহুমীয়া গাখীৰ খাব পাৰে। 4. শোৱাৰ আগতে বিছনা বা শুই থকা ঠাইখিনি নিশ্চিতভাৱে পৰিষ্কাৰ কৰি ল'ব লাগে। পৰিষ্কাৰ বিছনা এখন ভালদৰে টোপনি অহাত সহায়ক হয়। যদি শুই থকাৰ সময়ত অলপ আন্ধাৰ আৰু শান্তি ভাল পায় তেন্তে সেই অনুসৰি শুই থকা পৰিৱেশ এটা বনাওক। যদি আন্ধাৰ একেবাৰে ভাল নাপায় তেন্তে অতি পোহৰৰ লাইট জ্বলাই শুব পাৰি। 5. শোৱাৰ 1 ঘণ্টা আগতে মোবাইল বা টিভি বন্ধ কৰি দিব লাগে। আচলতে টোপনিৰ ঠিক আগতে ফোন বা টিভি চালে মগজটো অধিক সক্ৰিয় হৈ থাকে আৰু টোপনি পলমকৈ আহে। বহু সময়ত আপুনি চাই থকা ভিডিঅ' বা প্ৰগ্ৰেমটোৱেও মগজুত প্ৰভাৱ পেলায় আৰু টোপনি অহাত অসুবিধা হয়।